এই সময়ত বিশ্বত দুটা প্ৰান্তত দুখনকৈ জৰুৰী বৈঠক আৰু গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এখন বৈঠক অনুষ্ঠিত হৈছে চীনৰ ৰাজধানী বেইজিঙত আৰু আনখন বৈঠক অনুষ্ঠিত হৈছে ৰাছিয়াৰ ৰাজধানী মস্কোত। এফালে এখন বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে মিলিত হৈছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। দুয়োগৰাকী নেতা মিলিত হৈছে, বিভিন্ন কথা আলোচনা কৰা হৈছে আৰু এই বৈঠক কিয় অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে তাৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। যি সময়ত পুটিন আৰু জয়শংকৰৰ মাজত ৰাছিয়াত বৈঠক হৈ আছে, সেই সময়তে চীনৰ বেইজিঙত আন এখন বৈঠকৰ ওপৰত বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল লৈ উপস্থিত হৈছে বেইজিঙত। চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে অজিত ডোভাল এই বৈঠকত মিলিত হৈছে। এই বৈঠকৰো যথেষ্ট তাৎপৰ্য আছে, কিয়নো অৰুণাচলক লৈ ভাৰত আৰু চীনৰ মাজত শেহতীয়াকৈ উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতেই চীন আৰু এই ভাৰতৰ বৈঠকে আৰু আগন্তুক সময়ত ভাৰতত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স সামিটৰ প্ৰাক্ষণত এই দুয়োখন বৈঠকে কেইবাটাও কথা প্ৰকাশ কৰিছে। যি সময়ত আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ ওপৰত হেঁচা দিয়াৰ চেষ্টা কৰা হৈছে, আমেৰিকাই ইকনমিক ডি ঘোষণা কৰিছে, ইৰাণৰ লগত ব্যৱসায় কৰা প্ৰতিখন ৰাষ্ট্ৰৰ ওপৰত চেংচন জাৰি কৰাৰ ভাবুকি প্ৰদান কৰিছে, সেই সময়তেই ভাৰত ৰাছিয়া আৰু ভাৰত চীনৰ মাজত এই বৈঠকে বহু কথাই বিশ্ববাসীৰ আগত প্ৰকাশ কৰিছে। কেৱল সিমানেই নহয়, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানো অতি শীঘ্ৰেই ছেপ্টেম্বৰ মাহত ভাৰতলৈ আহিব ব্ৰিক্স সামিটৰ বাবে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে বিশ্বক যি সময়ত নিজৰ শক্তিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব বিচাৰিছে, সেই সময়তেই ছেপ্টেম্বৰৰ 12 আৰু 13 তাৰিখে নতুন দিল্লীত এখন উচ্চস্তৰীয় ব্ৰিক্সৰ বৈঠক অনুষ্ঠিত হ'ব, য'ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, তাৰ সমানে সমানে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান উপস্থিত হ'ব। ডাঙৰ প্ৰশ্নটো হৈছে, আমেৰিকা আৰু ট্ৰাম্পৰ হেঁচাক প্ৰতিহত কৰিবলৈ এইসমূহ দেশ সফল হ'বনে নহয়? যি ভাৰতৰ ওপৰত আমেৰিকাই ধাৰাবাহিকভাৱে হেঁচা দি আছে, ৰাছিয়াৰ পৰা তেল কিনাৰ বাবে 50% টেৰিফ আৰোপ কৰিম বুলি কৈছে, ভৱিষ্যতে 100% পৰ্যন্ত টেৰিফ আৰোপ কৰাৰ চিন্তা কৰিছে, তাৰ প্ৰাক্ষণত ভাৰত আৰু ৰাছিয়া আৰু ভাৰত আৰু চীন একত্ৰিত হৈছে। গতিকে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে যে আমেৰিকাৰ বিৰুদ্ধে এইসমূহ মহাশক্তি একত্ৰিত হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলিছে। সঁচাকৈ ৰাষ্ট্ৰপতি ট্ৰাম্পক নিয়ন্ত্ৰণ কৰিব পৰা যাবনে? নে আমেৰিকাই ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পৰ্কৰ বাবে, ভাৰত আৰু চীনৰ যদি ভাল সম্পৰ্কৰ সৃষ্টি হয়, তাৰ বাবে ভাৰতৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব? এই সকলোবিলাক দিশৰ ওপৰত এতিয়া বিশ্বৰ জিঅ' পলিটিক্স বহু পৰিমাণে নিৰ্ভৰ কৰিছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ ওপৰত বৃহৎ ইকনমিক ডিলৰ সিদ্ধান্ত লোৱা হৈছে। আমেৰিকাই কৈছে যে ইতিহাসত এতিয়ালৈকে ইমান শক্তিশালী ইকনমিক বা অৰ্থনৈতিক পদক্ষেপ আজিলৈকে আমেৰিকাই কোনো দেশৰ ওপৰতে লোৱা নাছিল। যি ইৰাণক 1979 চনৰ পৰাই আমেৰিকাৰ তৰফৰ পৰা চেংচন জাৰি কৰা হৈছিল, অৰ্থনৈতিক প্ৰতিবন্ধকতা জাৰি কৰি থোৱা হৈছে, এই ইৰাণে ইমান দীঘলীয়া সময় অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ পাছতো নিজৰ অৰ্থনীতি, নিজৰ দেশ, নিজৰ সামৰিক অভিযান চলাই আহিছিল। কিন্তু আমেৰিকাৰ যিগৰাকী ট্ৰেজাৰী ছেক্ৰেটাৰী স্কট বেচেণ্টৰ তৰফৰ পৰা কোৱা হৈছে যে এইবাৰ আমেৰিকাই যি পদক্ষেপ ল'বলৈ গৈ আছে, এই পদক্ষেপৰ ফলত ইৰাণৰ ইকনমি বা ইৰাণৰ অৰ্থনীতি সম্পূৰ্ণৰূপে তছনছ হৈ পৰিব। ইয়াৰ প্ৰভাৱ ইতিমধ্যে ইৰাণত পৰা আৰম্ভ কৰিছে। ইৰাণৰ যি মুদ্ৰা ৰিয়াল বৰ্তমান সময়ত যথেষ্ট দুৰ্বল হৈ পৰিছে, 200% পৰ্যন্ত এই সিদ্ধান্তৰ পূৰ্বেই দুৰ্বল হৈ পৰিছে। ইয়াৰ ফলত ইৰাণত মুদ্ৰাস্ফীতি হ'ব, খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব, পেট্ৰল ডিজেলৰ দাম বাঢ়িব আৰু আমেৰিকাই সেই কামেই আচলতে ইৰাণৰ ওপৰত বিচাৰিছে, যাতে ইয়াৰ ফলত ইৰাণৰ জনতাই ইৰাণৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। সামৰিকভাৱে যিহেতু আমেৰিকাই ইৰাণক পৰাজিত কৰিব পৰা নাই, তাৰ বাবে অৰ্থনৈতিকভাৱে ইৰাণক দুৰ্বল কৰাৰ বাবে এই সিদ্ধান্ত আমেৰিকাই গ্ৰহণ কৰিছে। এই ঘটনা সংঘটিত হৈ থকাৰ মাজতেই আন এটা বিশেষ বিষয়ক লৈ ব্যাপকভাৱে চৰ্চা চলিছে। সেই বিষয়টো হৈছে যে আমেৰিকাই চীনৰ ওপৰত বৃহৎ পৰিমাণৰ অৰ্থনৈতিক প্ৰতিবন্ধকতা লগাই দিব পাৰে। এই কাম যদি হয়, ইয়াৰ ফলত চীনৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হ'ব আৰু ইয়াৰ প্ৰত্যুত্তৰ চীনেও অৰ্থনৈতিকভাৱে আমেৰিকাক দিব। এনে ক্ষেত্ৰত চীনৰ বাবে অল্টাৰনেট এখন বজাৰৰ প্ৰয়োজন আছে। বহুতে ক'ব বিচাৰিছে এই অল্টাৰনেট বজাৰখন ভাৰত হ'ব পাৰে, এই অল্টাৰনেট বজাৰখন ৰাছিয়া হ'ব পাৰে। ইতিমধ্যে চীনা সামগ্ৰীৰে ভাৰতৰ বজাৰ বিভিন্ন প্ৰান্তত ভৰি আছে। গতিকে আমেৰিকাই যদি চীনৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰে, ভাৰত চীনৰ বাবে আন এখন বজাৰ হৈ পৰিব।
সেইবাবে বহুতেই ক'ব বিচাৰিছে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু জয়শংকৰৰ মাজত মস্কোত আজি অনুষ্ঠিত হোৱা বৈঠক নাইবা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ মাজত হোৱা বৈঠকে বহুত তাৎপৰ্য বহন কৰিছে। ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ গৈ উপস্থিত হয় মস্কোত। ক্ৰেমলিনে প্ৰকাশ কৰা ফুটেজত পুটিন আৰু জয়শংকৰক একেলগে দেখিবলৈ পোৱা গৈছে। এই বৈঠকত জয়শংকৰৰ তৰফৰ পৰা উল্লেখ কৰা হ'ল যে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক যথেষ্ট পুৰণি, এই সম্পৰ্ক যথেষ্ট শক্তিশালী হৈছে আৰু আগন্তুক সময়ত শক্তিশালী কৰা হ'ব। নিউক্লিয়াৰ এনাৰ্জিৰ পৰা আৰম্ভ কৰি স্পেচৰ পৰা আৰম্ভ কৰি কৃষি ক্ষেত্ৰলৈ ভাৰত আৰু ৰাছিয়াই নিজৰ ব্যৱসায় বৃদ্ধি কৰিব বিচাৰিছে। মনত ৰাখিব, ভাৰত আৰু ৰাছিয়াৰ মাজৰ এই সম্পৰ্ক আমেৰিকাই সহ্য কৰিব পৰা নাই আৰু যাৰ বাবে ধাৰাবাহিকভাৱে মোদী চৰকাৰৰ ওপৰত আমেৰিকাৰ তৰফৰ পৰা ৰাছিয়াৰ লগত সম্পৰ্ক বেয়া কৰাৰ বাবে হেঁচা দি আহিছে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত চেংচন বা ভাৰতৰ ওপৰত টেৰিফ লগাই দিয়া হৈছে। গতিকে স্বাভাৱিকতে এই বাধাৰ পাছতো এই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে। এই বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ তৰফৰ পৰা কোৱা হ'ল যে ভাৰত আৰু ৰাছিয়াই দীঘলীয়া সময় ধৰি নিজৰ সম্পৰ্ক উন্নীত কৰিছে। বৰ্তমান সময়ত বিশ্বত যি পৰিৱেশৰ সৃষ্টি হৈছে, পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বিগত এটা বছৰত কিছু পৰিমাণে ভাৰত আৰু ৰাছিয়াৰ ব্যৱসায় হ্ৰাস পাইছিল যদিও বৰ্তমান পুনৰ সময়ত ৰাছিয়া আৰু ভাৰতৰ যি ব্যৱসায় সেয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৰ্থনৈতিক আৰু সামৰিক দিশৰ পৰা আৰম্ভ কৰি ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক যথেষ্ট টনকীয়াল। বিশেষকৈ ভাৰতৰ কৃষি কেন্দ্ৰৰ উন্নয়নৰ ক্ষেত্ৰত ৰাছিয়াৰ যথেষ্ট ভূমিকা আছে। ভাৰতৰ কৃষকসকলে খেতি কৰাৰ বাবে যি ফাৰ্টিলাইজাৰ বা ৰাসায়নিক সাৰৰ প্ৰয়োজন হয় তাৰ অধিকাংশ ৰাছিয়াৰ পৰা আহে। পুটিনৰ তৰফৰ পৰা কোৱা হৈছে যে আগন্তুক সময়ত ভাৰতে যাতে অতি সহজতে এই ৰাসায়নিক সাৰ নাইবা এই ফাৰ্টিলাইজাৰ লাভ কৰে তাৰ বাবে পুটিনে ব্যৱস্থা গ্ৰহণ কৰিব। ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক যথেষ্ট শক্তিশালী হৈ পৰিব বুলি উল্লেখ কৰিছে। সমানে সমানে ৰাছিয়াই আৰ্কটিক সাগৰৰ ওচৰত এটা ৰাস্তা বনোৱাৰ বাবে, সাগৰীয় এটা পথ বনোৱাৰ বাবে চেষ্টা কৰিছে। এই পথত ভাগিদাৰ হ'বলৈ বা অংশীদাৰ হ'বলৈও ভাৰতক ৰাছিয়াৰ তৰফৰ পৰা আমন্ত্ৰণ কৰা হৈছে। অৰ্থাৎ প্ৰকাৰান্তৰে এক কথাত ক'বলৈ গ'লে আমেৰিকাৰ অল্টাৰনেট শক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ ভাৰত আৰু ৰাছিয়া একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ছেপ্টেম্বৰৰ 12 আৰু 13 তাৰিখে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন দিল্লীত আহিব। ব্ৰিক্স সামিটত আমেৰিকাক প্ৰতিহত কৰিবলৈ এই বিষয়বিলাকক লৈ চৰ্চা চলিব। এবাৰ আহিব বিচাৰিছো দ্বিতীয়খন বৈঠক, যিখন বৈঠক বেইজিঙত অজিত ডোভাল আৰু ৱাং ইৰ মাজত অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল এনেকুৱা এটা সময় চীনত গৈছে যিটো সময়ত চীন আৰু ভাৰতৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। বিশেষকৈ সীমান্ত অঞ্চলত, অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত শেহতীয়াকৈ চীনে ভাৰতৰ ভূমি দখল কৰা বুলি ব্যাপকভাৱে চৰ্চা চলিছিল। এই বিষয়ক লৈ ভাৰত চৰকাৰৰ বিৰোধী দলসমূহে সমালোচনা কৰিছিলে। এই সমগ্ৰ বিষয়সমূহ ৱাং ই আৰু অজিত ডোভালৰ মাজত সমাধান বা আলোচনা হোৱাৰ সম্ভাৱনা আছে। কিয়নো ভাৰত আৰু চীন দুয়োখন দেশেই জানে বৰ্তমান সময়ত যদি এখন দেশে আনখন দেশৰ লগত যুদ্ধ কৰে ইয়াৰ ফলত দুয়োখন দেশৰে অৰ্থনীতি অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ব, অতি বেয়াকৈ প্ৰভাৱিত হ'ব। ফলত দুয়োখন দেশ পিছুৱাই আহিব লাগিব। ইয়াৰ পৰিৱৰ্তে যদি দুয়োখন দেশ একত্ৰিত হৈ অৰ্থনৈতিক উন্নয়নৰ বাবে সায়েন্স এণ্ড টেকনলজিৰ ক্ষেত্ৰত বা অন্যান্য ক্ষেত্ৰত কাম কৰে দুয়োখন দেশৰে উন্নতি হোৱাৰ সম্ভাৱনা আছে। আৰু সেইবাবে এই বৈঠক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। চৰ্চা চলিছে ছেপ্টেম্বৰ মাহত ব্ৰিক্স সামিটৰ বাবে শ্বি জিনপিং ভাৰতলৈ আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। গতিকে শ্বি জিনপিঙৰ এই বৈঠক অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা আছে। আনহাতে এই ব্ৰিক্স সামিটতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানো আহি উপস্থিত হ'ব। গতিকে যি সময়ত আমেৰিকাই ইকনমিক ডিডেৰ কথা কোৱা হৈছে, ইৰাণক অকলশৰীয়া কৰাৰ কথা কোৱা হৈছে, বিশ্বক নিয়ন্ত্ৰণৰ কথা কৈছে, নিজৰ বন্ধু ৰাষ্ট্ৰ কানাডাৰ ওপৰতে 50% টেৰিফ আৰোপ কৰি বিশ্বক অস্থিৰ কৰি তুলিছে, সেই সময়ত ভাৰত, ৰাছিয়া, চীন, ইৰাণ আদিৰ নিচিনা দেশ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক একত্ৰিত হৈছে আৰু ইয়াৰ জৰিয়তে আমেৰিকা আৰু ট্ৰাম্পক যেন এটা মেছেজ বা বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে। যদি আমেৰিকা আৰু ট্ৰাম্পে নিজৰ খেয়াল খুচিনতে বিশ্বৰ অৰ্থনীতিক ধ্বংস কৰাৰ চেষ্টা কৰে, পৰিস্থিতি সলনি কৰে, ইয়াৰ পৰিৱেশ বিশ্বৰ বাবে ভয়ংকৰ হ'ব আৰু দেশসমূহে অল্টাৰনেট বা পৃথক চিন্তা কৰিব লাগে। ইৰাণৰ তৰফৰ পৰা ইতিমধ্যে আমেৰিকাই স্পষ্ট কৰি দিয়া হৈছে যদি আমেৰিকাৰ তৰফৰ পৰা এই চেংচন লগাই দিয়া হয়, ইৰাণে ইতিমধ্যে সিদ্ধান্ত লৈছে যে হৰমুজ পাৰ হৈ যোৱা 45খনকৈ অইল টেংকাৰৰ ওপৰত ইৰাণে চেংচন লগাই দিছে। তেওঁলোকে কৈছে এই অইল টেংকাৰসমূহে ইৰাণৰ নিয়ম মানা নাই আৰু তেওঁলোকে হৰমুজ অতিক্ৰম কৰি গৈছে। আগন্তুক সময়ত যদি এই অইল টেংকাৰসমূহ হৰমুজলৈ আহে ইৰাণৰ তৰফৰ পৰা ইয়াক আক্ৰমণ কৰা হ'ব। স্বাভাৱিকতে হৰমুজ বন্ধ হৈ থাকিলে বিশ্বত আৰু ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব। ইফালে ইয়েমেনৰ খুঁটিৰ তৰফৰ পৰা চৌদি আৰবৰ এখন অইল টেংকাৰক বাবেল মানদেৱক লক্ষ্য কৰি লোৱা হয়। অৰ্থাৎ এফালে হৰমুজত উত্তেজনা বৃদ্ধি পাইছে, আনফালে ৰেড চিৰ বাবেল মানদেৱতো উত্তেজনা বৃদ্ধি পাইছে আৰু এইদৰে বিশ্ব এতিয়া কেইবাটাও ভাগত বিভক্ত হৈছে। বহু বিশ্লেষকে দাবী কৰিছে এইদৰে যদি বিশ্বত অৰ্থনৈতিক যুদ্ধৰ আৰম্ভণি হয় আগন্তুক সময়ত বিশ্বত পৰিৱেশ ভয়াৱহ হৈ পৰিব পাৰে আৰু এই যুদ্ধই যদি সামৰিক ৰূপ লয় তৃতীয় বিশ্বযুদ্ধৰ আগন্তুক সময়ত যিকোনো মুহূৰ্তত সৃষ্টি হ'ব পাৰে। বিশ্বই বিচৰা নাই যে বিশ্বত এনেকুৱা এখন যুদ্ধৰ সৃষ্টি হওক,
কিন্তু আপোনালোকে যদি ইতিহাস চাই দ্বিতীয় বিশ্বযুদ্ধৰ আগত যেতিয়া জাৰ্মানী আৰু অন্যান্য দেশসমূহৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল, হিটলাৰ আৰু এলাইড ফৰ্চৰ মাজত জাপানৰ মাজত যেতিয়া উত্তেজনা বৃদ্ধি পাইছিল, ৰাছিয়াৰ লগত যেতিয়া উত্তেজনা বৃদ্ধি পাইছিল, তেতিয়াও তাৰ পূৰ্বেও বিশ্বৰ দেশবিলাক এইদৰে কেইবাটাও কেম্পত বা কেইবাটাও ভাগত বিভক্ত হৈ পৰিছিল। যদি এই পৰিস্থিতি অতি শীঘ্ৰে সমাপ্ত নহয় বা অতি শীঘ্ৰে সমাধানৰ পথ নোলায়, আগন্তুক সময়ত বিশ্বৰ বাবে অতিকৈ বেয়া হিচাপে পৰিগণিত হ'ব। এয়া হৈছে বিগত 24 পৰা 48 ঘণ্টাত বিশ্বত সংঘটিত কেইবাটাও কথা, আৰু এই কথাবিলাকৰ ওপৰতে আমাৰ ভৱিষ্যত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিছে। তাৰ সমানে সমানে আমাৰ দৃষ্টি নিবদ্ধ হৈ থাকিব আমেৰিকাৰ তৰফৰ পৰা ইৰাণৰ ওপৰত ইকনমিক ডিলৰ জৰিয়তে কি ব্যৱস্থা লোৱা হয়, কিয়নো ইয়াৰ ওপৰত এই যুদ্ধৰ লগতে বিশ্বৰ অৰ্থনীতি বহু পৰিমাণে নিৰ্ভৰ কৰিব। এই সকলোখিনি তথ্য ভিত্তিত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে, আপোনালোকৰ মতামত আমাক জনাবলৈ নাপাহৰিব।